নগাঁও জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সামগুৰিত পুৱাই দেখা পোৱা গ'ল 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে শোভাযাত্ৰাত প্ৰদৰ্শন কৰিছে বহুকেইটা হেৰাই যোৱা খেল ধেমালি প্ৰদৰ্শন কৰিলে বাঁহ বেতৰ সামগ্ৰী তাঁতৰ শাল কান্ধত নাঙল লৈ লগতে বিভিন্ন ধৰণৰ খেল প্ৰদৰ্শন কৰা দেখা পোৱা গ'ল আৰু যেহেতু আজিৰ যুগত মোবাইলৰ বাবে খেল ধেমালিবোৰ নাইকিয়া হৈ পৰিছে বুলি মন্তব্য কৰে ডায়েটৰ শিক্ষক সমাজে 3 ডেজৰ কাৰণে আমি খেল পাতিছো হেতুত আমি ট্ৰেক এণ্ড ফিল্ডৰ বহুতখিনি ইভেন্টছ কৰাইছো তাৰ পিছত আমি টিম গেমছো কৰাইছো যত মানে আমি ইনক্লুসিভ এডুকেশ্যন অকমান প্ৰমোট কৰিবলৈ ক্ৰিকেটৰ টিমত এটা ছোৱালী কম্পালসৰি খেলা আৰু মানে যেনেকুৱা আমি ভলিবল খেলাইছো আৰু ক্ৰিকেট খেলাইছো কাবাডী খেলাইছো তেহতি টিম স্পিৰিট টিম বিল্ডিং কেনেকুৱা কৰে সেইবিলাক সব বুজি পাইছে ইয়াতে আৰু এবাৰ মানে ডায়েট উইকৰ আমাৰ স্পেশাল ফিচাৰ আছিল যে গোটেইখিনি অৰ্গানাইজেশ্যন যে আছে আমাৰ ষ্টুডেন্টছে কৰিছে সো দ্যাট ইজ অলসো ওয়ান মানে এটা বহুত ডাঙৰ এটা মানে আমাৰ কাৰণে এটা অ্যাচিভমেন্টৰ নিচিনা হৈছে সো খেলটো মোৰ ডিপাৰ্টমেন্ট তো সেইকিটা মই শিকাও আৰু বাকিখিনি ইহঁতি নিজেও খেলি আহিছে তো ইহঁতি আগৰ পৰাও জানে কিন্তু ৰিফাইনমেন্টটো বেছিকে ইয়াতে কৰিছে আৰু মানে যে ফিল্ড মাৰ্কিং আৰু এইবিলাক ইমান ভালকে গহনকে জনা নাছিলে কিন্তু ইয়াতে আহি কেনে ইহঁতি বহুতখিনি মানে শিকিছে এতিয়া ক্ষেত্ৰত হওক বা সাধু কথাৰ ক্ষেত্ৰত হওক ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল বৰ্তমান এই মোবাইলৰ প্ৰতি আকৰ্ষিত হৈ এইবিলাক অকণমান আঁতৰি যোৱা নিচিনা হৈছে এইবিলাকৰ পৰা সাধু কথাৰ পৰা বা খেল ধেমালিসমূহৰ পৰা কিন্তু আমি যাতে ছাত্ৰ ছাত্ৰীসকলক পুনৰ এই খেল ধেমালিৰ বিষয়ে আমি পুনৰ তেওঁলোকক সজাগ কৰিব পাৰোঁ তেওঁলোকে যিহেতু ভাবি শিক্ষক কালিলে পৰহিলে শিক্ষক হ'ব তেওঁলোকে যাতে তেওঁলোকৰ বিদ্যালয়সমূহত এই খেল ধেমালিসমূহ ছাত্ৰ ছাত্ৰীসকলক কৰাব পাৰে গতিকে আমাৰ লুপ্তপ্ৰায় হ'বলৈ আৰম্ভ কৰা খেল ধেমালিসমূহক যাতে তেওঁলোকে পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই ল'ব পাৰে ভগাই ল'ব পাৰে সেই উদ্দেশ্যেৰে আচলতে ল'ৰালিৰ খেল ধেমালি এই শীৰ্ষকেৰে ৰখা হৈছিলে সাংস্কৃতিক শোভাযাত্ৰাত হয় সামগুৰিৰ পৰা জিতুমণি শইকীয়াৰ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট B24 অসম এনি